নমস্কাৰ বন্ধু বান্ধৱীসকল, আহি গৈছে আপোনালোকৰ বাবে ভাল খবৰ। কাৰণ আপোনাৰ পৰিয়ালত যদি 2024 চনত মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰী আছে, তো আপোনালোকৰ বাবে আহিছে ভাল খবৰ। কাৰণ চৰকাৰে দিব ছাত্ৰ ছাত্ৰীসকলক মাহে 1000 টকাকৈ। কাৰণ তেওঁলোকৰ বাবে চৰকাৰে নিযুত মইনা আঁচনি লৈ আহিছে। বৰ্তমান এই ফৰ্মখন প্ৰতিখন বিদ্যালয়ত দি থকা হৈ আছে। আপুনি যদি এতিয়াও এই ফৰ্মখন লাভ কৰা নাই, তো অতি সোনকালে বিদ্যালয়ৰ কৰ্তৃপক্ষলৈ কথা পাতি এই ফৰ্মখন লাভ কৰক আৰু ফৰ্মখন ভালকৈ ফিলআপ কৰি জমা দিয়ক। ফৰ্মখন কিদৰে ফিলআপ কৰিব যদি নাজানে, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এই ধৰণৰ খবৰখিনি সোনকালে লাভ কৰিব পাৰে। তো আহক চাই লওঁ ফৰ্মখন কিদৰে ফিলআপ কৰিব। আপুনি ফৰ্মখনত 1 নম্বৰত দেখিব পাৰিছে নেম অফ ষ্টুডেণ্ট। আপোনাৰ নামটো ষ্টুডেণ্টৰ বহাই দিব। 2 নম্বৰত আপুনি মেৰিটেল ষ্টেটাছত ছিংগল লিখি দিব। 3 নম্বৰ ডেট অফ বাৰ্থটো আপুনি বহাই দিব। 4 নম্বৰ আপোনাৰ গাৰ্জিয়ান নেম বা ফাদাৰ নেমটো তাত বহাই দিব। 5 নম্বৰত আপোনাৰ ৰিলিজিয়নটো কি, হিন্দু নে মুছলিম, সেইটো বহাই দিব। 6 নম্বৰত আপোনাৰ মোবাইল নম্বৰটো তাত বহাই দিব। আৰু 7 নম্বৰত আপোনাৰ ভিলেজ বা টাউন হ'লে এড্ৰেছটো সম্পূৰ্ণকৈ বহাই দিব আৰু আপোনাৰ পিনক'ডটো বহাই দিব। তাৰপিছত আপোনাৰ ব্লক নে টাউন, যদি ব্লক হয় ব্লক নেম লিখিব, বা টাউন হ'লে আপুনি মিউনিচিপালিটিৰ নামটো লিখি দিব। পুলিচ ষ্টেচনটো লিখিব, তাৰপিছত ডিষ্ট্ৰিক্টটো লিখিব। তাৰপিছত আপোনাৰ 8 নম্বৰত আধাৰ কাৰ্ডৰ নম্বৰটো তাত বহাই দিব। 9 নম্বৰত আপোনাৰ LIC নম্বৰটো বহাই দিব, সেইটো আপোনাৰ 2024 ভোটাৰ লিষ্টত পাই যাব। তাৰপিছত B নম্বৰত এডুকেশ্যন ডিটেইলছত আপোনাৰ নেম অফ দ্য ইনষ্টিটিউশ্যন, আপুনি কোনটো স্কুলৰ পৰা পাছ কৰিছে সেই স্কুল বা বিদ্যালয়ৰ নামটো তাত বহাই দিব। 2 নম্বৰত লাষ্ট এক্সামিনেশ্যন কোনটো ক্লাছত কৰিছে, HSLC লিখি দিব আৰু ইয়াৰটো 2024 লিখি দিব। ৰোল আৰু নম্বৰটো তাত ভালকৈ বহাই দিব। 3 নম্বৰত নেম অফ দ্য ইনষ্টিটিউশ্যন কাৰেণ্টলি, কোনখন বিদ্যালয়ত পঢ়ি আছে বা কলেজৰ নামটো তাত বহুৱাই দিব। আৰু C নম্বৰ বেংক ডিটেইলছত যাব। 1 নম্বৰত আপোনাৰ একাউণ্ট নম্বৰটো তাত ভালকৈ বহাই দিব শুদ্ধকৈ। 2 নম্বৰত IFSC কোডটো বহুৱাই দিব। 3 নম্বৰত একাউণ্ট হোল্ডাৰ নেম বা আপোনাৰ নেমটো তাত বহুৱাই দিব। 4 নম্বৰ বেংক নেম, কোনটো বেংকৰ একাউণ্ট সেইটো বহুৱাই দিব। ব্ৰাঞ্চ নেমটো তাত বহুৱাই দিব। তলত দেখিব চিগনেচাৰ হেড ইনষ্টিটিউশ্যন, হেডমাষ্টাৰ চিগনেচাৰ, আৰু 2 নম্বৰত গাৰ্জিয়ান বা পেৰেণ্টছৰ চিগনেচাৰটো, আৰু 3 নম্বৰত কেণ্ডিডেটজনৰ নিজৰ চিগনেচাৰটো বহুৱাই দিব। আৰু ফৰ্মখিনি আপুনি বিদ্যালয়ত জমা কৰি দি দিব। এয়াই আছিলে আজিৰ ভিডিঅ'টোলৈ। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।